আমি সময় 2 মিনিটকে দিয়া হ'ব তেওঁলোকক 2 মিনিটত গোটেই বিষয়বস্তুখিনি তেওঁলোকে আৰম্ভ কৰিবলৈ উপস্থাপন ভালকৈ কৰিব লাগিব আৰু কোনো ভয় খাব নালাগে হয়নে নহয় গতিকে কোনো টেনশ্যন নোহোৱাকৈ তোমালোকৰ বস্তুবোৰ উপস্থাপন কৰিবা আৰু গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যাতে সময়ৰ মাজত শেষ হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিবা গতিকে আমি কাম আৰম্ভ কৰোঁ আৰু আমি প্ৰতিযোগীসকলৰ নাম মতাৰ লগে লগে তেওঁ ইয়ালৈ আহি জানিব লাগিব আছে মাৰিয়া তেওঁ ভাগত যি কৰে আমি এটা অপশ্যন থাকিব এটা অপশ্যন থাকিব এইটো নোৱাৰিলে এইটো জানিব পাৰিবা তাৰ ওপৰত সেই বিষয়ে কিছুমান ক'ব লাগিব আজি মোৰ মনত পৰিছে সবাৰ পৰা আমাক কোৱা হৈছে যে পথ সুৰক্ষা মানি চলক পথ সুৰক্ষা কিমান জেব্ৰা ক্ৰচিং তাৰপাছত ট্ৰেফিক লাইটৰ 3টা লাইট থাকে ৰঙা সেউজীয়া আৰু হালধীয়া সেউজীয়া ৰঙা ৰঙে আমাক ৰ'ব কয় সেউজীয়া ৰঙে চিটবেল্ট ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰায় স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সমস্যাটোৱে ঘটনাটো আৰু ভয়াৱহ কৰি তোলে তাৰ উপৰিও পথৰ অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু দুৰ্বল ৰক্ষণাবেক্ষণে পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিব যিহেতু বজাৰ মেলা বহাৰ কাৰণে ৰাস্তা বন্ধ হৈ যায় আৰু গাড়ী চলাচল কৰাৰ অসুবিধা হয় কিছু বহুত ব্যস্ত পথ তাত জেব্ৰা ক্ৰচিং নাই আজিকালি দেখা পোৱা গৈছে মোৰ সেইকাৰণে প্ৰশাসনৰ ওচৰত এইটো মিনতি আছে যাতে তাত তৎকালীনভাৱে এটা জেব্ৰা ক্ৰচিঙৰ ব্যৱস্থা কৰা হয় আৰু যোনবোৰ ঠাইত জেব্ৰা ক্ৰচিং নাই সেইবোৰ ঠাইত আমি নিজে ভালকৈ বুৱে বাৱে চাই আৰু হাতেৰে সংকেত দেখাই পাৰ হ'ব লাগে আৰু মই এটা হাঁহি উঠা কিন্তু অতি দুখজনক কথা ক'ব বিচাৰোঁ যে ট্ৰেফিক ছিগনেল য'ত থাকে তাত মানুহে ট্ৰেফিক লাইটৰ ছিগনেলটো নাচাই পিনে তাত চাই CCTV কেমেৰা আছে নি বা কোনোবা পুলিচ অফিচাৰ আছে নি নহয় জানো হয়নে নহয় কওকচোন আপোনালোকে হয় নিশ্চয় হয় সেইবাবে আমি এইটো বস্তুটো ধ্যান দিব লাগে যাতে প্ৰতিটো ট্ৰেফিক ছিগনেলত এজন না এজন ট্ৰেফিক পুলিচ থাকক সিহঁতক যাতে ব্ৰেক টাইমত ইয়াত বহুতো ছাত্ৰ ছাত্ৰী পঢ়ি গৈছে বহুতো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে ইয়াত পাঠদান কৰিছে আৰু যিহেতু আমাৰ মেইন সোণাৰী টাউনৰ এখন লেখত ল'বলগীয়া স্কুল এই স্কুলত আজি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মান্থৰ ক্লজিং চেৰিমনিটো ল'ৰা ছোৱালী আৰু অভিভাৱক অবিহনে আমাৰ ৰোড ছেফটিৰ কোনো মিনিং নাথাকে ল'ৰা ছোৱালী স্কুললৈ যাওঁতে কলেজলৈ যাওঁতে বা অন্যান্য টিউশ্যন যাওঁতে তেওঁলোকে যিটো ৰাস্তা পাৰ কৰোঁতে তেওঁলোকে যিটো যান জঁটৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ল'ৰা ছোৱালী ষ্টুডেণ্টখিনিক মই ধন্যবাদ জনাইছোঁ তোমালোকে শ্বৰ্ট টাইমত ধুনীয়া প্ৰিপেৰেশ্যন কৰিছা আৰু ভাল লাগিছে এনেধৰণৰ কম্পিটিশ্যনবিলাক হ'লে তোমালোকে বহুত নতুন কথা শিকিবও পাৰা আৰু আমিও নতুন কিছুমান আইডিয়া ল'ব পাৰোঁ এতিয়া অলপ আগতে আমাৰ নতুন হাইস্কুলৰ তোমালোকৰ যিবিলাক চিন্তা মনলৈ আহে সেই চিন্তাবোৰ যেতিয়া আমাক জনোৱা বা আমাৰ কোনোবা ধৰণৰ শিক্ষক শিক্ষয়িত্ৰীকে হওক বা মা দেউতাকে হওক বা যদি হায়াৰ অথৰিটিক আমাৰ নিচিনা ব্যক্তিসকলকো যদি আমি যদি এই কথাটো ওপৰলৈ নিব পাৰোঁ যদি কামটো ইমপ্লিমেণ্ট হয় আমাৰো ভাল লাগিব তোমালোকৰো ভাল লাগিব আৰু সকলোৰে ভাল লাগিব আৰু ইয়াৰ দ্বাৰা সকলোকে ধন্যবাদ জনাওঁ নাৰায়ণপুৰ স্কুল এখন স্কুল তেওঁৰ বিষয়ে আছিলে সাৱধানমূলক পথ চিহ্ন পথ চিন চাইনেজ কংগ্ৰেচুলেশ্যন কোন স্কুল মামৰা হয় সকলে হাততালি দিব
ধন্যবাদ দ্বিতীয় পুরস্কার নীলিম আকাশ কর আপেক্ষানী ব্লকৰ সকলোৱে উৎসাহ জনাই হাততালি দিব লাগিব ধন্যবাদ ব্লকৰ ক্লাছ 8 ষ্টুডেণ্ট কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কেডিবি কেডিবি কস্তুৰবা গান্ধী কোনখন মই গৈছিলোঁ আচ্ছা এইটো কৈছিলোঁ আমি মানে গ্ৰুপ ন